হয়েছে তোমালোকৰ বিদ্যালয়ত কোৱাচোন আমার বিদ্যালয়ত স্যার আহা নাই কি নাম তোমার আলমিনা খাতুন কোন ক্লাসত পড়া 5ত পড়া স্যার আইছে আজি আহা নাই কিমান দিন আহা নাই তা 15-16 দিন হল কিয় আহা নাই মই নাজানো কিয় আহা নাই না তোমালোকে ক্লাস নহয় নেকি 15 দিন ধরে না পরীক্ষা হইছে পরীক্ষা হয় নাই পরীক্ষাও হওয়া নাই না স্যার নাহার কারণে হ্যাঁ কি লাগে এতিয়া মাস্টার লাগে স্যার লাগে হ্যাঁ স্যার ইমান দিন হৈ গ'ল এতিয়া নহায় আৰু 15-20 দিন হৈ গ'ল নাহে হল পৰীক্ষাটো নহল তেন্তে কি কৰিম স্যারটো নাহে না আমালোকে প্ৰত্যেক দিনে আহা সব আহা কিন্তু স্যারটো নহা স্যার নাহে নাহে স্যারেও 12 নং খাজারটারি প্রধান শিক্ষকৰ নাম কি সুলতান মাহমুদ শিক্ষক কেজন আছিল তোমালোকৰ এজনী ছাত্ৰ ছাত্ৰীজন সম্পূৰ্ণজন আছে 41 জন হ'ব আৰু মাফিয়া জান্নাত কোন ক্লাসত পড়া 5ত বিদ্যালয়ের নাম 452 নং খাজারটারি স্যার তো 15-16 তো আহা নাই কিয় সেইটো তো মই নাজানো রূপসী শিক্ষাখণ্ডৰ চানমামা সমল কেন্দ্ৰৰ অন্তৰ্গত 452 নং খাতাৰটাৰী প্ৰাথমিক বিদ্যালয় এইখন দুখ আৰু পৰিতাপৰ বিষয়ে যে এই বিদ্যালয়খন ভাৰতবৰ্ষ স্বাধীন হোৱাৰ আগত স্থাপন কৰা হৈছিল কিন্তু আজি এই বিদ্যালয়খন শিক্ষক নোহোৱাকৈ চলি আছে হয় যি সময়ত চৰকাৰে শিক্ষা ক্ষেত্ৰত টনকিয়াল কৰাৰ কাৰণে লাখ লাখ টকা ব্যয় কৰি আছে ঠিক সেই সময়ত আমি আপোনালোকে দেখি আছে বিপৰীত প্ৰতিচ্ছবি প্ৰধান শিক্ষক সুলতান মাহমুদ আৰু বিভাগীয় কৰ্তৃপক্ষই মেনেজ কৰি এই বিদ্যালয়খনত সাৰে ট্ৰান্সফাৰ লৈছে আৰু আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষক প্ৰশ্ন কৰিব বিচাৰিছো যে এখন বিদ্যালয়ত এজন শিক্ষকেই আৰু সেইজন শিক্ষক মানে বেলেগ এজন শিক্ষকক নিয়োগ নকৰালৈকে সেইজন শিক্ষকক কেনেকৈ ট্ৰান্সফাৰ কৰিব পাৰে ইয়াৰ অৰ্থ কি ৰহস্য লুকাই আছে সেইকাৰণে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনক অনুৰোধ জনাইছো আপোনালোকে সোনকালে শিক্ষকক নিয়োগ কৰি এই অঞ্চলৰ এই গাঁৱৰ যি কোন কোন ল'ৰা ছোৱালী আছে সেই সকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আহ্বান জনাইছো আমি জানিব পাৰিছো যে তেওঁলোকে পৰীক্ষাৰ পৰা বঞ্চিত সাৰে স্কুলত নাহে ক্লাছ নকৰে ছাত্ৰ ছাত্ৰী সকলে ৰেগুলাৰ আহে কিন্তু পাঠদান নহয় কাৰণে তেখেতসকলে 1 ঘণ্টা 2 ঘণ্টা ইয়াত খেলা ধূলা কৰাৰ পিছত ঘূৰি যায় আকৌ